নিজৰ মনৰ মানুহজনৰ বাবে কিবা এটা নতুনকৈ শিকি বনাই খুওৱাৰ সুখকণ বহুত বেলেগ নহয়নে বাৰু। এয়া মই আজি বনালোঁ প্ৰথমবাৰৰ বাবে ইলিচ ভাপা। যিহেতু তেওঁ বহুত কষ্ট কৰি বিচাৰি মেলি ইলিচ মাছ আনি দিলে আৰু মই বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'বও পাৰে, নাজানো বাৰু। তথাপিও অকণমানকৈ এয়া আপোনালোকৰ আগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। তাৰ বাবে মই এয়া বগা সৰিয়হ, ক'লা সৰিয়হ আৰু পুষ্ট দানা গোটেইখিনি ভিজাই থৈছিলোঁ একেলগে। তাৰপিছত গোটেইখিনি পেষ্ট কৰি এতিয়া তাতে দিছোঁ হালধি, নিমখ আৰু এয়া অকণমান ৰেড চিলি পাউডাৰ। তাৰপিছতে মই মাছখিনি ধুই লৈছিলোঁ এক চাইডে, সেইখিনি ইয়াতে দি দিছোঁ। তাৰ ওপৰত দিছোঁ এয়া কেঁচা জলকীয়া আৰু অকণমান কেঁচা মিঠাতেল। আপোনালোকে বাৰু কেনেদৰে বনায় ইলিচ ভাপা? যদি কিবা বেলেগ ৰেচিপি আছে মোৰ লগত শ্বেয়াৰ কৰিবচোন, ময়ো বনাবলৈ চেষ্টা কৰিম। এয়া এনেদৰে বনালোঁ। ইয়াক 45 মিনিটছৰ কাৰণে এনেদৰে বইল কৰিলোঁ। খাবলৈ কিন্তু বিৰাট বেছি টেষ্টি লাগিছিলে। প্ৰথমবাৰ বনালোঁ যিহেতু এয়া শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। আজিলৈ আহিছোঁ বাৰু।